Guwahati University Postgraduate Entrance Test 2026. Guwahati University Postgraduate Entrance Test PGET 2026. Hello everyone. এই ভিডিওটো সকলোকে স্বাগতম জনাইছো। যিবোৰ ষ্টুডেণ্টে ইতিমধ্যে ডিগ্ৰী কমপ্লিট কৰিছা, ইউজি কোৰ্স কমপ্লিট কৰিছা আৰু মাষ্টাৰ ডিগ্ৰীৰ কাৰণে গুৱাহাটী ইউনিভাৰ্চিটিত এডমিশ্যন ল'ম বুলি ভাবিছা, দেন এই ভিডিওটো তোমালোকলৈ। চ' ইয়াতে লাষ্ট ডেট এভৰিথিং, কোন ডিপাৰ্টমেণ্টত কি আছে, কেনেকৈ এপ্লাই কৰিবা বা কি ৱেবছাইটৰ কি ৱেবছাইট, এভৰিথিং এই ভিডিওটোত পাই যাবা। চ' গুৱাহাটী ইউনিভাৰ্চিটিৰ এয়া হ'ল অফিচিয়েল নটিফিকেশ্যন। এয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ অফিচিয়েল নটিফিকেশ্যন। গুৱাহাটী ইউনিভাৰ্চিটিৰ অফিচিয়েল নটিফিকেশ্যন মতে Guwahati University invites online application through Guwahati University website admission portal guwahati admission.samar.edu.in pg/pg এই ৱেবছাইটত গ'লে তোমালোকে এইটো ৱেবছাইটত গ'লে তোমালোকে আবেদন কৰিব পাৰিবা, এপ্লাই কৰিব পাৰিবা পিজিৰ কাৰণে বা মাষ্টাৰ ডিগ্ৰীৰ কাৰণে আবেদন কৰিব পাৰিবা। সেশন 2026-2027 এয়া হ'ল অফিচিয়েল নটিফিকেশ্যন। আৰু ইয়াতে সিট ষ্ট্ৰাকচাৰ দিয়া আছে, কিমান গুৱাহাটী কেম্পাছত ষ্টুডেণ্ট ইনটেক ইন জিউ কেম্পাছ কিমান আছে তাৰে কাৰণে ইয়াতে দি দিছে। এইটো লাইনত তোমালোকে চাই লোৱা, নিজৰ নিজৰ ডিপাৰ্টমেণ্ট চাই ল'বা। এন্থ্ৰপলজি, এৰাবিক, এছামিজ, বেংগলী, বড়ো কেনেকুৱা আছে। এন্থ্ৰপলজিত যেনে 18, MA ইন এন্থ্ৰপলজি 18টা আছে চিট, MSc ইন এন্থ্ৰপলজি 15, এৰাবিকত 34, এছামিছত 50, বেংগলীত 40, বড়োত 48, বটানী MSc ইন বটানী 40, কেমেষ্ট্ৰি 50। চ' এনেকৈ তোমালোকে চাই ল'বা। তোমালোকে নৰ্মেলি গুৱাহাটী ইউনিভাৰ্চিটি পষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট চাৰ্চ কৰিলেও তোমালোকৰ অফিচিয়েল লিংকটো পাই যাবা। চ' এয়া হ'ল নিজৰ নিজৰ ডিপাৰ্টমেণ্টৰ বা তুমি যোনখন ডিপাৰ্টমেণ্টতে দিবা চিট ষ্ট্ৰাকচাৰ দিয়া আছে ছাইডত এই ছাইডত চিট ষ্ট্ৰাকচাৰ দিয়া আছে, চাই লোৱা। আৰু ইয়াতে মই স্ক্ৰল কৰি দিছোঁ ইকনমিক্স, ফিজিক্স, সংস্কৃত, জুলজি এভৰিথিং আছে। এপ্লাইড ছায়েন্স, বায়'টেকনলজি যিমান কোৰ্ছ আছে এভৰিথিং আছে। বটানী, MSc ইন মাইক্ৰ'বায়'লজি চব তাৰে ছাইডত কোৰ্ছৰ কিমান চিট আছে চাই লোৱা। আৰু লাষ্টত মই দেখাই দিছোঁ, লাষ্টত এয়া হ'ল অফিচিয়েল নটিফিকেশ্যন। আৰু ইয়াতে candidate who appear and appearing in 6th semester BA BSc BCom and BA BSc BCom and vocational examination 2026 are the waiting their result and eligible to appear in PGET। যিবোৰ ষ্টুডেণ্টে BA BSc BComত ফাইনেল এক্সাম দিছা বা এপিয়াৰ্ড কৰিছা, এপিয়াৰিং কৰি অলৰেডি এপিয়াৰ্ড হৈছা বা এপিয়াৰিং বৰ্তমান ৰিজাল্ট দিয়া নাই, তোমালোকে আবেদন কৰিব পাৰিবা। আৰু তোমালোকৰ ৰিজাল্টৰ দিয়াৰ পিছত যেতিয়া ৰিজাল্ট দিব এক্সামিনেশ্যন ৱেইটিং ফৰ দেয়াৰ ৰিজাল্ট এলিজিবল the provisional admission selected, however the submit the final grade mark sheet in the 7 days। তোমালোকে 7 ডেজৰ ভিতৰত তোমালোকৰ গ্ৰেড শ্বীট দিব লাগিব, 7 ডেজৰ ভিতৰত গ্ৰেড শ্বীট দিব লাগিব। অ'কে, বা তাৰপিছত ইয়াতে এইখিনি নটিফিকেশ্যনটো পঢ়ি ল'বা। এইখিনি ইম্পৰ্টেণ্ট ষ্টুডেণ্টৰ কাৰণে, এইখিনি ষ্টুডেণ্টৰ কাৰণে ইম্পৰ্টেণ্ট। যিবোৰ ষ্টুডেণ্টৰ বেক আছে তোমালোকেও তোমালোকৰ বেকখিনি যদি উঠাই অৰিজিনেল গ্ৰেড শ্বীট যিটো ফাইনেল গ্ৰেড শ্বীট সেইটো আহিলেহে এপ্লাই কৰিব পাৰিবা। ইয়াতে দুটা ইম্পৰ্টেণ্ট নোট দিয়া হৈছে। চ' তোমালোকে এইখিনি চাই ল'বা। মই ক্লিয়াৰ কৰি দিছোঁ দুটা ইম্পৰ্টেণ্ট নোট, সেইটো চাই লোৱা। পাৰিলে স্ক্ৰীনশ্বট মাৰি ল'বা। ষ্টুডেণ্টৰ কাৰণে এই দুটা নোট বহুতে ইম্পৰ্টেণ্ট, কথাখিনি কৰি ল'বা। আৰু ইয়াতে বহুতে কৈছিল দাদা আপুনি এনেই কৈছিল নেকি, ফেক নেকি? নহয়, এনেই কোৱা নাই। 6 জুনৰ পৰা ষ্টাৰ্ট হৈছে, 15 জুনলৈকে আবেদন লাষ্ট ডেট 15th of June লাষ্ট ডেট। আৰু ইছ্যু অফ এডমিট কাৰ্ড 20th of June। তোমালোকে এডমিট কাৰ্ড 20 তাৰিখৰ পৰা পাই যাবা। ডেট অফ এণ্ট্ৰেন্স 3, 4, 5 তাৰিখ জুলাইৰ 3, 4, 5 তাৰিখ, 3rd July, 4th July and 5th July এণ্ট্ৰেন্স। তাৰপিছত পাব্লিকেশ্যন অফ দ্য প্ৰভিজনেল ৰেংক লিষ্ট July 20। আৰু ডেট অফ এডমিশ্যন ট্ৰেডিশ্যনেল প্ৰগ্ৰামৰখিনিৰ 27 জুলাইত এডমিশ্যন হ'ব। আৰু ইণ্টাৰডিচিপ্লিনাৰী 28 জুলাইত এডমিশ্যন হ'ব। আৰু এডমিশ্যন এপ্ৰুভেল বাই HOD, ডিফাৰেণ্ট ডিপাৰ্টমেণ্টৰ HODয়ে 27 তাৰিখৰ পৰা 29 তাৰিখলৈকে এপ্ৰুভেল কৰি দিব। তাৰপিছত 5 আগষ্টৰ পৰা ক্লাছ ষ্টাৰ্ট হৈ যাব। 3 আৰু 4 তাৰিখে অৰিয়েণ্টেশ্যন বা অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম আছে। চ' এইখিনি আছিল বেচিক। চ' যিবোৰ ষ্টুডেণ্টে ডিগ্ৰী কমপ্লিট কৰিছা, মাষ্টাৰ ডিগ্ৰীত এডমিশ্যন ল'বা, দেন তোমালোকে এপ্লাই কৰিব পাৰিবা। দ্য এফিলিয়েটেড কলেজ উইল এনাউন্স দিয়াৰ এডমিশ্যন শ্বেডিউল
schedule at their convenience. তাৰপিছত পে'মেণ্ট অফ দ্য এপ্লিকেশ্যন এডমিশ্যন এণ্ড দেয়াৰ ফিজ শ্বেল বি মেড অনলি থ্ৰু দ্য অনলাইন। তোমালোকে অনলাইন পে'মেণ্ট কৰিব লাগিব। আৰু এইটো চোৱা ইয়াতে লিখাই আছে লাষ্ট ডেট অফ অনলাইন ছাবমিশ্যন ফৰ্ম এণ্ড পে'মেণ্ট 15 তাৰিখ মিডনাইট 11:59 মানে 11টা মানে 12টাৰ ৰাতি 12টাৰ 1 মিনিট আগলৈকে তোমালোকে কৰিব পাৰিবা। আৰু এই দুটা ইম্পৰ্টেণ্ট যিবোৰ ষ্টুডেণ্টৰ বেক আছে ভালকৈ কথাখিনি কৰি ল'বা। বেক থাকিলেতো নোৱাৰি, ফাইনেল গ্ৰেড শ্বিটত বেক থাকিব নালাগে। চ' ভালকৈ কথাখিনি ডিছকাছ কৰি ল'বা বা কৰি ল'বা কোনবোৰ ষ্টুডেণ্টে এপ্লাই কৰিবা কোনবোৰে নকৰা। চ' কোন ডিপাৰ্টমেণ্টত কিমান ছিট আছে এভৰিথিং দিয়া আছে এই PDF-টোত। যদি PDF-টো লাগে মই টেলিগ্ৰাম গ্ৰুপত বা টেলিগ্ৰামত মই শ্বেয়াৰ কৰিছোঁ, তোমালোকে তাৰে পৰাও ল'ব পাৰিবা। অচিন09 টেলিগ্ৰাম বা কমেণ্টত টেলিগ্ৰাম লিখিলেও মই লিংক দি দিম টেলিগ্ৰামৰ, তোমালোকে তাৰে পৰাও এই PDF-টো ল'ব পাৰিবা। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। চ' যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰিবা আৰু ফ্ৰেণ্ডছবোৰক পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে সকলোৱে গম পায়। ধন্যবাদ।